মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম মানুহৰ পৰিপুষ্টি। মানুহৰ পৰিপুষ্টি মানে কি? আমি যিবিলাক খাদ্যৰে মানে আহাৰ হিচাপে যিবিলাক বস্তু আমি আহৰণ কৰো সেইবিলাকে কয় পৰিপুষ্টি। পৰিপুষ্টিত কি থাকে? পৰিপুষ্টিত আমাৰ থাকে প্ৰটিন, ভিটামিন, তাৰপিছত শৰ্কৰা, চৰ্বি, ঠিক আছে। চাবা আমি মানুহৰ পাচন তন্ত্ৰটো বুজিবলৈ চেষ্টা কৰো, বা পাচন নলী, ঠিক আছে। পাচন তন্ত্ৰ বা পাচন নলী। চাবা প্ৰথমতে আমি মুখেৰে খাদ্য গ্ৰহণ কৰো, হয় নে নাই? তাৰপিছত এইবিলাক গ্ৰাছ নলীৰে আমাৰ ক'ত আহে? আমাৰ পাকস্থলীত আহে। পাকস্থলীত আহি মই ইয়াৰ পৰা কৈ দি আছো, তোমালোকৰ লালটিত কি থাকে? লালটিত থাকে তোমালোকৰ, মই লিখিছো, লালটিত থাকে টাইলিন, এমাইলেজ, মিউচিন। মিউচিনে কি কৰে? তোমালোকৰ খাদ্য ভিতৰলৈ যোৱাত সহায় কৰে। পিছল পদাৰ্থ হয় এইটো, তোমালোক খাদ্য গিলিব সহায় কৰে। টাইলিনে তোমালোকৰ মুখৰ ভিতৰতে তোমালোকৰ যিবিলাক চেনি জাতীয় খাদ্য খোৱা, মিঠা জাতীয়, সেইবিলাক কি কৰে? আমাৰ সৰল চেনিলৈ ৰূপান্তৰ কৰি মল্টজ তৈয়াৰ কৰে, ঠিক আছে। এমাইলেজ আৰু এটা থাকে, এমাইলেজ তোমালোকৰ লালটিতো থাকে। এমাইলেজ তোমালোকৰ অগ্নাশয়তো পাবা, ঠিক আছে, বা পেনক্ৰিয়াছ। এমাইলেজ তোমালোকৰ লালটিতো থাকে, এইটো কয় লালটি এমাইলেজ, ঠিক আছে, আৰু অগ্নাশয়টোক ক'ব এমাইলেজ। এইটো কাম কি? এইটো শ্বেতসাৰক সৰল চেনিলৈ লৈ যায়, গ্লুকোজ বা মল্টজ, একে কথা, ঠিক আছে, গ্লুকোজ বা মল্টজ এইটোত ৰূপান্তৰ কৰে। মিউচিনে কি কৰে? খাদ্য গিলাত সহায় কৰে। তো ইয়াৰ পৰা আহি গ'ল খাদ্য আমাৰ ক'ত আহিল? পাকস্থলীত। পাকস্থলীত অহাৰ পিছত পাকস্থলীত পেপচিন নামৰ উৎসেচক থাকে, পেপচিন আৰু ৰেনিন। পেপচিনে কি কৰে? পেপচিনে তোমালোকৰ প্ৰটিন জাতীয় খাদ্য হজম কৰে, আৰু ৰেনিনেও প্ৰটিন হজম কৰে, কিন্তু এইবিলাক কি হয়? তোমালোকে যিবিলাক দৈ খোৱা, দুধ মানে গাখীৰ খোৱা, তোমালোকে সেইবিলাকৰ কি কৰে? প্ৰটিন বিলাক হজম কৰি পেপচিন হিচাপে তোমালোকৰ ৰূপান্তৰ কৰে। পাকস্থলীৰ পৰা খাদ্য আহি তোমালোকৰ কি হয়? ক্ষুদ্ৰান্তৰ, ইয়াতে প্ৰথম অংশত ভিলাইত আহে। এই ভিলাইত কি হয়? এই যকৃত বা তোমালোকৰ লিভাৰ বুলি জানা, এই লিভাৰৰ ভিতৰত আৰু এটা বস্তু থাকে, সেইটো হ'ল কি? পিত্তস্থলী, ঠিক আছে, পিত্তস্থলী। এই পিত্তস্থলীত পিত্ত লৱণ ওলায়। পিত্তস্থলীৰ পৰা কি আহে? পিত্ত লৱণ ক'ত আহে? এই ভিলাইত আহে। ভিলাইত আহি তোমালোকৰ চৰ্বি জাতীয় খাদ্য, মানে অইলি ফুড বিলাক বা মাছ মাংসৰ যিবিলাক আমাৰ মানে অইল থাকে, সেই অইল বিলাক কি হয়? হজম কৰি কি কৰে? ফেটি এচিড লৈ পৰিৱৰ্তন কৰে, ঠিক আছে। তাৰপিছত ইয়াৰ পৰা খাদ্যবিলাক ক'ত আহে? ক্ষুদ্ৰান্তত আহে। ক্ষুদ্ৰান্তত অহাৰ পিছত তোমালোকৰ আৰু অগ্নাশয়ৰ পৰা কি হ'ব? এই যে ইয়াতে তোমালোকে চাই আছা অগ্নাশয়ৰ পৰা কি আমি উৎসেচক হিচাপে পাম? ইয়াতে আমি টিপচিন পাম, কাইমোটিপচিন পাম, তাৰপিছত এমাইলেজ পাম, লাইপেজ পাম। টিপচিন আৰু কাইমোটিপচিন, প্ৰটিন আমি পাকস্থলীত অলৰেডি হজম কৰিছে, কিন্তু কমপ্লিট হজম হোৱা নাই, ইয়াতে অৰ্ধ হজম হয়, ঠিক আছে। পাকস্থলীত তোমালোকৰ কি হয়? অৰ্ধহে হজম হয় বা আধা হজম হয় পাকস্থলীত। তাৰ পৰা আহি প্ৰটিন আৰু থাকি গ'ল। ইয়াতে আমাৰ অগ্নাশয়ৰ পৰা যে অগ্নাশয় ৰস ওলাব, তাতে টিপচিন আৰু কাইমোটিপচিনে কি কৰিব? সেইটো আৰু একেবাৰে কমপ্লিট হজম কৰি দিব, ঠিক আছে। তাৰপিছত তোমালোকৰ আছে লাইপেজে কি কৰে? তোমালোকে পিত্ত লৱণে অলৰেডি কি হ'ল? তোমালোকৰ চৰ্বি জাতীয় খাদ্য কমপ্লিট হজম হোৱা নাই, অৰ্ধ হজমহে হৈছে। এতিয়া তোমালোকৰ ক্ষুদ্ৰান্তত আহি অগ্নাশয়ৰ লাইপেজে কি কৰিব? এই অৰ্ধ হজম হোৱা চৰ্বি জাতীয় খাদ্যবিলাক কমপ্লিট হজম কৰি দিব। আৰু ইয়াতে ক্ষুদ্ৰান্তত তোমালোকৰ কি হ'ব?
ক্ষুদ্ৰান্তত আৰু থাকে এমাইলেজ এমাইলেজে কি কৰে এমাইলেজ আৰু ক'ত থাকে এমাইলেজ আৰু স্লাইভা বা তোমালোকৰ লালটিত থাকে ঠিক আছে এই এমাইলেজে কি কৰে বাকি মানে ইয়াতে তো কমপ্লিট হজম নহয় অৰ্ধ হজমহে হৈছে অৰ্ধ হজম খাদ্যবিলাক কি কৰে এমাইলেজে সম্পূৰ্ণ হজম কৰি দি এই ডাঙৰ তোমালোকৰ বৃহদান্তৰে খাদ্যবিলাক গৈ গৈ পায়ু দি ওলাই যায় ঠিক আছে এইটো হল মানুহৰ পাচনতন্ত্ৰ মানে মই থুলমূলকে বুজাই দিছো এতিয়া ইয়াৰ ওপৰত কোৱেশ্চন বিলাক বুজাই দিম ঠিক আছে কোৱেশ্চন মানুহৰ লালটি গ্ৰন্থিবোৰৰ নাম লিখা আছে মানুহৰ লালটি গ্ৰন্থিত তিনিটা লালটি গ্ৰন্থি থাকে এমসিকিউ কোৱেশ্চন আহিব পাৰে মানুহৰ লালটি গ্ৰন্থি কেইটা তিনিটা কি পেৰোটিড গ্ৰন্থি সাইবোমেক্সিলাৰি গ্ৰন্থি আৰু সাবলিঙ্গুৱেল গ্ৰন্থি ঠিক আছে নেক্সট লালটিত কি থাকে লালটিত থাকে তোমালোকৰ টাইলিন এমাইলেজ আৰু লাইপেজ টাইলিনে কি কৰে খাদ্যৰ শ্বেতসাৰ মানে মিঠা খাদ্য বা চেনিযুক্ত খাদ্য সৰল চেনিলৈ পৰিৱৰ্তন কৰে এমাইলেজ কি কৰে শ্বেতসাৰক একে কাম দুটাই একে কাম কৰে লাইপেজ কি কৰে খাদ্যৰ বেক্টেৰিয়া ধ্বংস কৰে ঠিক আছে আৰু লালটিত আৰু এটা বস্তু থাকে হেটো হল নাম কি মিউচিন মিউচিনে কি কৰে খাদ্য আমাৰ মানে গিলাত সহায় কৰে ঠিক আছে নেক্সট কোৱেশ্চন চোৱা লালটিৰ প্ৰধান কাৰ্য উল্লেখ কৰা মই অপচন হিচাপে লিখিছো লালটিত মিউচিন থকাৰ বাবে খাদ্যবস্তু সহজে গিলিব পাৰো আমি তাৰ পিছত অপচন 2 ত লিখিছো টাইলিন আৰু এমাইলেজৰ বাবে খাদ্যৰ শ্বেতসাৰ অংশৰ পাচন সহায় কৰে মানে শ্বেতসাৰ মানে চেনি জাতীয় খাদ্য আমাৰ কোৱেশ্চন অপচন 3 ত চোৱা কি লিখিছো যে লাইসোজমে কি কৰে খাদ্যৰ বেক্টেৰিয়া ধ্বংস কৰে লাইসোজমে কি কৰে খাদ্যৰ বেক্টেৰিয়া ধ্বংস কৰে ক'ত পোৱা যায় আমাৰ লালটিত পোৱা যায় বা স্লাইভাত পোৱা যায় তোমালোকে এমসিকিউ কোৱেশ্চন হিচাপে মনত ৰাখিবা হ'ব তোমালোকে ভিডিওটো ৰখাই লিখি লোৱা বাকি কৈছে উৎসেচক কাক বলে বা এনজাইম কাক বলে জৈৱ অনুঘটকৰ সহায়ত জটিল আহাৰক সৰলীকৰণ কৰা হয় এনে জৈৱ অনুঘটক বিলাকক উৎসেচক বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত কৈছে যে খাদ্যৰ পাচনত যকৃতৰ ভূমিকা কি বা আমাৰ লিভাৰৰ ভূমিকা কি খাদ্য হজম কৰাত বা পাচন প্ৰক্ৰিয়াত আমাৰ যকৃত বা লিভাৰৰ ভূমিকা কি আছে আনসাৰটো চোৱা যকৃত আটাইতকৈ ডাঙৰ পাচক গ্ৰন্থি ইয়াতে এটা এমসিকিউ কোৱেশ্চন আহি গল যে পাচক গ্ৰন্থিৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি তোমালোকৰ যকৃত বা লিভাৰ যকৃত প্ৰস্তুত হোৱা পিত্তস্থলী যকৃতৰ মাজতে তোমালোকৰ কি থাকে পিত্তস্থলী থাকে পিত্তস্থলীৰ পৰা কি ওলায় পিত্তৰস বা পিত্ত লৱণ ওলায় ঠিক আছে পিত্তবাহী নলিকাৰ দ্বাৰা বাহিৰলৈ ক্ষুদ্ৰান্তৰ ডুবডেমেন বা একেবাৰে ওপৰৰ ডুবডেমেনটো কি হ'ব একেবাৰে ক্ষুদ্ৰান্তৰ ওপৰৰ অংশটোক কয় ডুবডেমেন অংশত থকা অৰ্ধবাচিত অংশ মানে কৰ পৰা আহিছে অৰ্ধবাচিত খাদ্য কৰ পৰা আহে পাকস্থলীৰ পৰা আহিছে খাদ্যৰ লগত মিলিত হয় পিত্তৰস ক্ষাৰধৰ্মী হোৱা বাবে পিত্তৰস ইয়াতে আৰু এটা এমসিকিউ কোৱেশ্চন হল যে পিত্তৰস মানে আমাৰ অম্লধৰ্মী নে ক্ষাৰধৰ্মী পিত্তৰস কি হ'ব তোমালোকৰ ক্ষাৰধৰ্মী হোৱা বাবে এসিড গুণ সম্পূৰ্ণ খাদ্য প্ৰশমিত কৰে মানে এসিড বিলাক কি কৰে প্ৰশমিত কৰে যকৃতে শৰীৰৰ অতিৰিক্ত গ্লুকোজ গ্লাইকোজেন নামৰ যৌগলৈ ৰূপান্তৰ কৰে ইয়াতো এমসিকিউ কোৱেশ্চন আছে শৰীৰৰ অতিৰিক্ত গ্লুকোজক যকৃতে কি কৰে গ্লাইকোজেন নামৰ লৈ ৰূপান্তৰ কৰে ভৱিষ্যতৰ বাবে জমা কৰে আৰু ভৱিষ্যতৰ বাবে জমা কৰি ৰাখে তদুপৰি দেহত উৎপন্ন হোৱা এমোনিয়া নামৰ বিষাক্ত ৰেচন দ্ৰব্য ইয়াতকৈ কম বিষাক্ত পদাৰ্থ ইউৰিয়া দ্ৰব্যলৈ ৰূপান্তৰ কৰে এমোনিয়া নামৰ বিষাক্ত ৰেচন এমোনিয়া কি কালৈ পৰিৱৰ্তন কৰে ইউৰিয়া
দ্ৰৱলৈ ৰূপান্তৰ কৰে এমোনিয়া শৰীৰত বৃদ্ধি পালে তোমালোকৰ কি হয় কিছুমান মানুহৰ শৰীৰত ব্লাড নাথাকে না ক্যান্সার বুলি কয় এমোনিয়া বেছি হৈ গলে হেটো বেমাৰ হৈ যায় ঠিক আছে দ্ৰৱলৈ ৰূপান্তৰ কৰে চাবা কোশ্চেন নেক্সট কোশ্চেন তো চোৱা পিত্তৰসে পাচনত কিদৰে সহায় কৰে পিত্তৰসত এবিধ অত্যন্ত ক্ষাৰকীয় পাচক ৰস কি থাকে পিত্তৰসত পিত্ত লৱণ থাকে ইয়াত কোনো উৎসেচক নাই হা পিত্তৰসত কোনো সাধাৰণ পাচক উৎসেচক নাই এটো মনত ৰাখিবা পিত্তৰসত কোনো পাচক উৎসেচক নাই কিন্তু কি থাকে পিত্ত লৱণ থাকে দুবিধ পিত্ত লৱণে স্নেহদ্ৰব্যৰ পাচনত ভাগ লয় পিত্ত লৱণে স্নেহদ্ৰব্যৰ কণাবোৰ ভাঙি ক্ষুদ্ৰ ক্ষুদ্ৰ কণালৈ ৰূপান্তৰিত কৰি চৰ্বিৰ অৱদ্ৰৱ মানে চৰ্বি জাতীয় খাদ্য মানে আমাৰ তেল জাতীয় খাদ্য অৱদ্ৰৱ মানে 50% তোমালোকৰ ভঙাই কি কৰে এটা অৱদ্ৰৱ সৃষ্টি কৰে ইয়াৰ ফলত কি হয় তোমালোকৰ ইয়াৰ ফলত অগ্নাশয়ৰ ৰসত থকা স্নেহ বিশ্লেষী উৎসেচকবোৰে স্নেহদ্ৰব্যৰ ওপৰত সহজে ক্ৰিয়া কৰিব পাৰে অগ্নাশয়ত স্নেহদ্ৰব্য বিশ্লেষক কি থাকে তোমালোকৰ লাইপেজ ঠিক আছে তোমালোকে প্ৰথমতে ইখিনি লিখি লবা তাৰ পিছত এই দুটা লাইন লিখিবা নেক্সট মই এটা বস্তু লিখি দিছো পিত্তৰসত কি কৰে স্নেহদ্ৰব্য হজম কৰে পিত্তৰসে কি কৰে স্নেহদ্ৰব্য হজম কৰে এমসিকিউ হিচাপে মনত ৰাখিবা তোমালোকে নেক্সট কোশ্চেন চাবা পাকস্থলীত খাদ্যৰ কোনটো অংশ পাচন হয় পাকস্থলীত কি হয় প্ৰটিন অংশৰ হজম হয় পাকস্থলীত কি থাকে পেপচিনে কি কৰে পেপটনছ আৰু পট'জত মানে এটো মনত ৰাখিবা এটো মান ইম্পৰ্টেন্ট নহয় পট'নছত ৰূপান্তৰ কৰে নেক্সট কোশ্চেন চোৱা পাচনত পাকস্থলীৰ ভূমিকা বৰ্ণনা কৰা নাইবা এটো কোশ্চেন এনেকুৱা আহিব পাৰে মানুহৰ খাদ্যনলীত হোৱা প্ৰটিনৰ পাচন প্ৰক্ৰিয়া বৰ্ণনা কৰা ঠিক আছে দুটাৰ এনসার সেমে কোশ্চেন দুটা বেলেগ চাবা এনসারটো মানুহৰ খাদ্যনলীত হোৱা পাকস্থলীত প্ৰটিন অংশৰ পাচন হয় পাকস্থলীত কি অংশৰ পাচন হয় প্ৰটিন অংশ আগতেও কৈছো পাকস্থলীত পেপচিন থাকে হাইড্ৰক্লৰিক এসিড থাকে ৰেনিন থাকে ঠিক আছে আৰু তোমালোকৰ থাকে সেলেস্মা ইয়াতে লিখা হোৱা নাই আৰু সেলেস্মাও থাকে পাকস্থলীত সেলেস্মাও থাকে ঠিক আছে পেপচিনে কি কৰে খাদ্যৰ প্ৰটিন অংশৰ পাচন কৰে হাইড্ৰক্লৰিক এসিডে পেপচিনৰ কাম কৰাত সহায় কৰে মানে আমাৰ পেপচিনৰ কাম বৃদ্ধি কৰি দিয়া আৰু হাইড্ৰক্লৰিক এসিডে খাদ্যৰ বিক্ৰিয়া মানে ব্যাকটেৰিয়া বিলাক কি কৰে ধ্বংস কৰে ৰেনিনে গাখীৰত থকা প্ৰটিনক চানা বা ক্যালসিয়াম পেৰা ফেচিনালৈ পৰিণত কৰে ইয়াতে কোশ্চেনটো চোৱা কি হৈছে পাচনত অগ্নাশয়ৰ ভূমিকা কি অগ্নাশয় ৰসত কি থাকে টিপসিন কাইমোটিপসিন লাইপেজ আৰু এমাইলেজ থাকে টিপসিন আৰু কাইমোটিপসিনৰ কাম হল প্ৰটিন পাচন কৰি পলিপেপটাইড আৰু ডাইপেপটাইড উৎপন্ন কৰে প্ৰটিন আৰু টিপসিন আৰু কাইমোটিপসিনে কি কৰে প্ৰটিনক পলিপেপটাইড আৰু ডাইপেপটাইড উৎপন্ন কৰে লাইপেজত কি হয় চৰ্বি খাদ্যক সৰল কৰি ফেটি এসিড উৎপন্ন কৰে আৰু এমাইলেজে কি কৰে শৰ্কৰাক সৰল চেনিলৈ ৰূপান্তৰ কৰে হ'ব এখিনি মনত ৰাখিবা নেক্সট এটো হল এটা ইম্পৰ্টেন্ট কোশ্চেন ভিলাই কাক বলে আৰু ইয়াৰ কাম কি ক্ষুদ্ৰান্তৰ বেৰত ভিলাই কত থাকে ক্ষুদ্ৰান্তত থাকে ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধক থাকে এই প্ৰবৰ্ধকবোৰক ভিলাই বুলি কোৱা হয় মনত ৰাখিবা ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্ত আৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে ভিলাইৰ বেৰৰ ৰক্তবাহী জালিকাৰে অৱশিষ্ট থাকে এই ৰক্তবাহী নলিকাবোৰে শোষিত আহাৰ দেহৰ কোনো কোষলৈ পৰিবহন কৰে কোষে ইয়াৰ পৰা শক্তি আহৰণ আৰু কলা গঠন কৰে ঠিক আছে ভিলাইয়ে কি কৰে আমাৰ খাদ্যবিলাক মানে আমাৰ খাদ্য হজম হোৱাৰ পিছত
যিবিলাক অৱশিষ্ট সেইবিলাকতো পায়ু দি ওলাই যায়, যিখিনি দৰকাৰী সেইখিনি ভিলাইত আহি আমাৰ গোটেই শৰীৰত মানে ডিস্ট্ৰিবিউট হৈ যায়, ঠিক আছে, মানে বিতৰণ হৈ যায়। ঠিক আৰু কোষে ইয়াৰ পৰা কি কৰে, শক্তি আহৰণ কৰে, কলা গঠন কৰে, আৰু পুৰণি যিবিলাক কলা থাকে সেইবিলাক আকৌ নতুনকৈ গঠন কৰে। তোমালোকে আৰু ইয়াৰ এইটো কিছুমান MCQ মনত ৰাখিবা। MCQ হিচাপে লালুটিত মই আগতেও লিখি দিছো টায়োলিন, এমাইলেজ, মিউচিন থাকে। লালুটি কি কৰে, চেতোসাৰ থাকে, মল্টজত পৰিৱৰ্তন হয়। এমাইলেজ চেতোসাৰ একে, চেতোসাৰক হজম কৰি গ্লুকোজ আৰু মল্টজ একে কথা। মিউচিন থাকে, ই আমাক গিলিব সহায় কৰে। পাকস্থলীত কি থাকে, পেপচিন, প্ৰটিনক হজম কৰে, প্ৰটিউজ তৈয়াৰ কৰে, ঠিক আছে। আৰু থাকে ৰেনিন, ই কৰে কেচিনোপেপচিন আমাৰ হজম কৰে, পেৰাকেচিনোপেপচিন আমাক তৈয়াৰ কৰে। আৰু থাকে হাইড্ৰক্লৰিক এচিড, হাইড্ৰক্লৰিক এচিডে কি কৰে, পেপচিনৰ কাম সহায় কৰে আৰু বেক্টেৰিয়া ধ্বংস কৰে। শ্লেষ্মা পাকস্থলীৰ অন্ত আৱৰণক কি কৰে, এচিডৰ ক্ৰিয়াৰ পৰা ৰক্ষা কৰে। যকৃত হল পিত্তৰসৰ পৰা ওলায়। যকৃত মানে যকৃতৰ ভিতৰত তোমালোকৰ কি থাকে, পিত্তস্থলী থাকে, পিত্তস্থলীৰ পৰা পিত্তৰস ওলায়। এইটো কি কৰে, চৰ্বি বা স্নেহ দ্ৰব্য হজম কৰে, হজম কৰি কি উৎপন্ন কৰে, ফেটি এচিড। শেষত আমি লিখা আছে অগ্নাশয়, অগ্নাশয়ত থাকে টিপচিন, কাইমোটিপচিন, লাইপেজ, এমাইলেজ। টিপচিন আৰু কাইমোটিপচিনে প্ৰটিন জাতীয় খাদ্য হজম কৰি পলিপেপটাইড বনায়, পলিপেপটাইড বা ডাইপেপটাইড। আৰু লাইপেজে কি কৰে, চৰ্বি বা স্নেহ দ্ৰব্য হজম কৰি ফেটি এচিড বনায়। এমাইলেজে শৰ্কৰা হজম কৰি কি কৰে, গ্লুকোজ বনায়, ঠিক আছে, গ্লুকোজ বা লেক্টজ বুলিও কয়। হ'ব, তোমালোকে ভিডিঅ'টো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু এইটো চেপ্টাৰৰ পুৰণি ভিডিঅ'টো যদি চোৱা নাই, মই প্লেলিষ্ট বনাই দিছো, তাতে যাই চাই ল'বা। চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা।